জিলা পৰিষদ সমষ্টিৰ কয়াকুছিত মমতাজ বেগমৰ কাৰ্যালয় মুকলি। নিৰ্বাচনৰ গৰম বতাহ বলিছে ৫ নম্বৰ পহুমৰা জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ মাজত। প্ৰাৰ্থীসকলৰ মনোনয়ন বৈধ হোৱাত কংগ্ৰেছ, ৰাইজৰ দল, অগপ আৰু AIUDF দলে জনসাধাৰণৰ মাজত চলাইছে নিৰ্বাচনী কুচকাৱাজ। ইতিমধ্যে ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগমে জিলা পৰিষদ এলেকাখনৰ বিভিন্ন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ পিছত আজি কয়াকুছি বজাৰত মধ্য বেতবাৰী আৰু পূব বেতবাৰী গাঁও পঞ্চায়তৰ মুখ্য কাৰ্যালয় কয়াকুছি বজাৰত শুভ উদ্বোধন কৰা হয়। আজি আবেলি 4 বজাত ৰাইজৰ দলৰ পাক্কা বেতবাৰী সমষ্টিৰ সভাপতি বাহাৰুল ইছলামৰ সভাপতিত্বত আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক আব্দুল জলিলে। উক্ত কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মনিৰুজ্জামান বিধায়কৰ নেতৃত্বত সমষ্টিত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত দালাল ৰাজ চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড পৰ্যায়ত সদস্যসকলে যাতে ৰাজনৈতিক দলৰ পৰা আঁতৰি থাকি সুস্থভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে দলীয় প্ৰভাৱৰ পৰা মুক্ত কৰে যদিও বিধায়ক জাকিৰ হুছেইন শিকদাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁৰ সমৰ্থকসকলো প্ৰাৰ্থীক চশমাৰ ছবিত ভোট দিবলৈ খোলাখুলিকৈ জনসভাত ৰাইজক উদ্দেশ্যি ভোট দিবলৈ আহ্বান জনোৱা কাৰ্যক মনিৰুজ্জামানে নিন্দা জনায়। তেওঁ কংগ্ৰেছৰ প্ৰতীক চিহ্ন চশমা হ'ল নেকি বুলিও বিধায়কক প্ৰশ্ন কৰে। উক্ত সভাত জিলা সম্পাদক আব্দুল জলিল, জিলা নিৰ্বাচনী সমিতিৰ মুখ্য উপদেষ্টা তথা সৰুক্ষেত্ৰৰ প্ৰাক্তন বিধায়ক ডক্টৰ আলী হুছেইন, বিশিষ্ট সমাজকৰ্মী তথা মমতাজ বেগমৰ স্বামী জালাল উদ্দিন ভূঞা, পাক্কা বেতবাৰী সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি হাছেন আলী, পাক্কা বেতবাৰী ব্ৰকৰ সভাপতি দেলৱাৰ হুছেইনকে ধৰি দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ লগতে সমৰ্থকসকল উপস্থিত থাকে। উক্ত সভাত কয়াকুছি অঞ্চলৰ বিভিন্ন গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় সহস্ৰাধিক পুৰুষ মহিলা উপস্থিত থাকে। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট এনি লাইভ 24x7। সহায়ে আমি ৰাইজৰ দলৰ কৰ্মকৰ্তাসকল উন্নীত হৈ পৰিছোঁ। এয়া আচলতে আমাৰ নিৰ্বাচনী কাৰ্যালয় নহয়, এয়া দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদসকলক কবৰস্থ কৰি নতুন দিগন্ত সূচনা কৰাৰ, উন্নয়নৰ নতুন দিগন্ত সূচনা কৰাৰ সেই কাৰ্যালয়। আজি দুৰ্নীতিয়ে সৰুক্ষেত্ৰী সমষ্টিখন ডুব গৈছে। আজি কবৰস্থানত দুৰ্নীতি হৈছে। আজি এনডেগাৰ 14 ফাইনেন্স, অৰুণোদয়, বৃদ্ধ পেঞ্চন সকলোতে অকল দুৰ্নীতি আৰু কমিশ্যন ৰাজ চলি আছে। আজি এনেকুৱাও নজিৰ আছে যে কংগ্ৰেছৰ মণ্ডল সভাপতিৰ কয়াকুছি বজাৰতে 10ৰ পৰা 20 বিঘা মাটি থকা ধনাঢ্য ব্যক্তিৰ তেওঁ মণ্ডল সভাপতি হোৱাৰ সুবাদতে তেওঁৰ ঘৈণীয়েকৰ নামত অৰুণোদয় পাইছে। অথচ এই দুখন গাঁও পঞ্চায়তৰ বহুতো বিধৱা মা বিকলাংগ অৰুণোদয়ত নাম অন্তৰ্ভুক্ত হোৱা নাই, বৰঞ্চ তেওঁলোকৰ নাম আছিল কটা গৈছে। এয়াই হৈছে বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ প্ৰকৃত চৰিত্ৰ। তেওঁ ৰাইজৰ দলৰ যি ঢেউ দেখিছে, তেওঁ এতিয়া এক প্ৰকাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে আৰু একাংশ তেওঁৰ কৰ্মী বা চেলা চামুণ্ড কৰেও ভুল কোৱা নহ'ব, বিভিন্ন অপপ্ৰচাৰ কৰি আছে আৰু মোক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অপব্যাখ্যা কৰিছে। এটা টাৰ্গেট কৰি লিখিছে মই বোলে কোনোবা দিন লকাপত আছিলোঁ। মই প্ৰত্যাহ্বান জনাইছোঁ, আল্লাহৰ কসম খাই কৈছোঁ, ভগৱানৰ কসম খাই কৈছোঁ, যদি এটা প্ৰমাণ দিব পাৰে মই ৰাজনীতিক জীৱনৰ পৰা সন্ন্যাস ল'ম। এইবাৰ ৰাইজৰ উপস্থিতিয়ে এটাই প্ৰমাণ কৰিছে যে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী 5 নং পহুমৰা জিলা পৰিষদৰ মমতাজ বেগম ডাঙৰীয়ানী বিপুল ভোটত জয়লাভ হ'ব আৰু এইটোৱে হ'ব জাকিৰ হুছেইনৰ অধপতনৰ প্ৰথম গজাল। আমি ৰাইজৰ দলৰ মানিম, এইটোৱে নহয় কাল দিয়া জিলা পৰিষদো আমি পাই আছোঁ। গতিকে জাকিৰ হুছেইনৰ ৰাজনীতিত যি সংকট নামি আহিছে তাৰ কাৰণে প্ৰলাপ বকিব আৰম্ভ কৰিছে। তেওঁ এতিয়া পগলা হ'ব। অনাগত যি ভৱিষ্যতৰ 26ৰ ৰাজনীতি তাতেও আমি ৰাইজৰ দল জয়ী হ'ম। আৰু এইবেলি আপোনালোকে দেখিছে যে এটা কাৰ্যালয় উদ্বোধন হৈছে, আমি ঠাই দিব পৰা নাই, বাহিৰত মানুহ ৰখি আছে। এইটো কি বুজাইছে? অখিল গগৈৰ নীতি আদৰ্শক মানুহে ভাল পায়, অসমৰ পৰা দুৰ্নীতি নিৰ্মূল হোৱাটো বিচাৰে, কয়াকুছি বা এই বৃহত্তৰ সৰুক্ষেত্ৰী বাকাবেদ্ৰ সমষ্টিৰ পৰা দুৰ্নীতি বন্ধ হোৱাটো বিচাৰে আৰু মানুহে শান্তিৰে বসবাস কৰিব বিচাৰে। আৰু তেওঁ যি দমনমূলক নীতি ব্যৱহাৰ কৰে, ৰাজতন্ত্ৰ চলাব বিচাৰে, বিভিন্ন তেওঁ বিৰোধ কৰাৰ বাবে বিভিন্ন প্ৰতিনিধিক ধ্বংস কৰিছে আৰু ধ্বংস কৰি পঞ্চায়তখনৰ উন্নয়ন স্থবিৰ কৰি পেলাইছে। যেনেকৈ মধ্য বেতবাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ জীৱন ধ্বংস কৰিছে, পঞ্চায়তখনৰ উন্নয়ন স্থবিৰ কৰি পেলাইছে। এনেকুৱা যি হিটলাৰী তেওঁ শাসন চলাব বিচাৰে, এই হিটলাৰী শাসনৰ বিৰুদ্ধে ৰাইজ মাৰ বান্ধি থিয় হৈছে আৰু স্বতঃস্ফূৰ্তভাৱে এই কয়াকুছিত ৰাইজৰ দলৰ যি নিৰ্বাচনী কাৰ্যালয় যি মুকলি কৰিও তাত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰে যে মমতাজ বেগম ডাঙৰীয়া এইবাৰ বিপুল ভোটত জয়ী হ'ব।
এইটোৱে স্পষ্টভাৱে আমি দাবী কৰিছোঁ ৰাইজ আমাৰ লগত আছে আমি জয়ী হ'ম খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত